আমি 2018 চনৰ পিছত অসমত বিনিয়োগৰ সম্ভাৱনা আৰু আমাৰ যি ইনফ্ৰাষ্ট্ৰাকচাৰ আছে তাক এটা নেক্সট লেভেললৈকে লৈ যোৱাৰ বাবে 25 আৰু 26 তাৰিখে এডভান্টেজ আসাম 2.0 আমি আয়োজন কৰিছিলোঁ। এই আয়োজনৰ পৰৱৰ্তী পৰ্যায়ত আপোনালোকে সকলোৱে অনুভৱ কৰিছে যে আমাৰ ৰাজ্যখনলৈ এটা ঔদ্যোগিক বিকাশৰ পৰিৱেশ এটা নিৰ্মাণ হ'ব, তেনেকুৱা এটা বিশ্বাস আমাৰ সকলোৰে মনত উপজিছে আৰু আমি আশা কৰোঁ যে অহা 4 বছৰ আমি যদি নিৰন্তৰ কাম কৰোঁ তেতিয়াহ'লে এই এডভান্টেজ আসাম 2.0 বিনিয়োগসমূহকো আমি সফল কৰিব পাৰিম আৰু এডভান্টেজ আসাম 3.0 যেতিয়া আমি অনুষ্ঠিত কৰিম অসম দেশৰ আগশাৰীৰ ঔদ্যোগিক ৰাজ্যলৈ পৰিণত হ'ব। গুজৰাটৰ দৰে চৰকাৰে তেওঁলোকৰ ইনভেষ্টমেণ্ট সামিট প্ৰতি 2 বছৰত অনুষ্ঠিত কৰে, কিন্তু আমাৰ ৰাজ্য চৰকাৰত আমাৰ এটা সিদ্ধান্ত আছিলে যে আমি প্ৰত্যেক 4 বছৰত এনেকুৱা এখন বিনিয়োগ সন্মিলন আমি অনুষ্ঠিত কৰিম আৰু প্ৰথম বিনিয়োগ সন্মিলনত যিখিনি প্ৰস্তাৱ আহে তাক আমি নেক্সট বিনিয়োগ সন্মিলনখনৰ আগতেই যাতে আমি তাক ক্ৰিয়ান্বিত কৰিব পাৰোঁ তাৰ বাবে আমি ঐক্যবদ্ধ প্ৰচেষ্টা চৰকাৰে চলাই থাকিব। মই প্ৰথমেই এডভান্টেজ আসাম 2.0 আৰু ঝুমুৰ নৃত্য অকল চোৱাই নহয় বিশ্বৰ দৰবাৰলৈ লৈ যোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অসম চৰকাৰৰ পৰা অভিনন্দন জনাইছোঁ। বিনিয়োগ সন্মিলনক লৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 3টাকৈ অনুষ্ঠানত যোগদান কৰে। ঝুমুৰৰ পিছত তেওঁ প্ৰদৰ্শনীখন খুব সুন্দৰকৈ উপভোগ কৰে আৰু শেষৰ দিনাও আপোনালোকে দেখা পাব যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই